নাৰীৰ বাবে এটা দিন কিয় দিব লাগে কোনে দিব লাগে পুৰুষ আৰু মহিলা সমান কেতিয়াও নহয় মই কেতিয়াও বেটি বাঁচাও বেটি পঢ়াও নহয় বেটা বাঁচাও বেটা পঢ়াও নমস্কাৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি এটা বিষয় লৈ আমি ভিডিঅ' এটা আৰম্ভ কৰিছো আজি যেহেতু আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আৰু নাৰী দিৱসৰ বিষয়ে বেছি নহয় দুআষাৰ আমি কথা পাতিবলৈ আৰম্ভ কৰিম মোৰ হাতে উপস্থিত আছে এগৰাকী উদীয়মান নাৰী তেখেতৰ পৰা আমি জানিম যে আসলতে নাৰী দিৱসটো কিয় পালন কৰা হয় বছৰৰ প্ৰতিটো দিনত নহয় বছৰৰ কেৱল মাত্ৰ এটা দিনতে কিয় নাৰী দিৱস পালন কৰা হয় প্ৰথমে আপোনাক আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো নমস্কাৰ মই জবা মই এতিয়া এগৰাকী সাংবাদিক হিচাপে কৰ্মৰত এনকেটিভিত কৰি আছো মই সমান্তৰালকৈ আন বহু কিবা কিবি সৰুসুৰা কামো কৰি থাকো এতিয়া নাৰী দিৱসৰ কথাটো যে তুমি কৈছা নাৰী দিৱস কিন্তু মই এগৰাকী নাৰী কিন্তু এটা দিনত বছৰৰ এটা দিনত এগৰাকী নাৰী বা গোটেই নাৰী জাতিটোৰ বাবে কেৱল এটা দিন নহয় প্ৰতিটো দিনেই নাৰীৰ দিন প্ৰতিটো দিনেই পুৰুষৰো দিন নাৰীৰ বাবে এটা দিন পুৰুষৰ বাবে এটা দিন সেইটো আসলতে নহয় মোৰ দৃষ্টিত হয়তো এইটো খুব বিতৰ্ক হ'ব পাৰে মই মোৰ একেবাৰে ব্যক্তিগত কথা সেইটো নাৰী পুৰুষৰ বাবে কোনো দিনৰ প্ৰয়োজন নাই তথাপিতো আন্তৰ্জাতিক হিচাপে এটা সন্মানসূচকভাৱে নাৰীক এটা বিশেষ দিন দিয়া হয় উদযাপন কৰা হয় কিন্তু তাতো এটা প্ৰশ্ন দিয়া হয় কিয় দিব লাগে নাৰীৰ বাবে এটা দিন কিয় দিব লাগে কোনে দিব লাগে 33% মহিলাৰ বাবে সংৰক্ষণ কৰা হয় কিয় কৰা হয় পুৰুষ আৰু মহিলা সমান কেতিয়াও নহয় মই কেতিয়াও নকওঁ যে পুৰুষ মহিলা সমান হয় পুৰুষ কিছু ক্ষেত্ৰত তেওঁলোকৰ শাৰীৰিকভাৱে তেওঁলোক শক্তিশালী মানসিকভাৱে মহিলা শক্তিশালী নিজৰ ঠাইত পুৰুষ মহিলা সকলো ঠিকে আছে কেৱল দিয়া লোৱাটো অলপ বেয়া প্ৰতিটো দিনেই নাৰীৰ দিন হোক প্ৰতিটো এটা এটা দিন সন্মান জনাই সম্বৰ্ধনা জ্ঞাপন কৰি বাকি দিনত যদি সেই নাৰীগৰাকীক যদি লাঞ্ছিত বঞ্চিত কৰা হয় তেতিয়া হ'ব জানো নহয় প্ৰতিটো দিনতেই নাৰী ঘৰৰ ছোৱালীজনী কাখত উলাই গলে দেখা সেই ছোৱালীজনীকো ভাবিব লাগিব কাৰোবাৰ ছোৱালী ভন্টি বাইদেউ তেনে ধৰণে ভাবি গলে নাৰীক সন্মান কৰিব জানিলে আসলতে প্ৰতিটো দিন নাৰী দিৱস হিচাপে আমি উদযাপন কৰিব পাৰিম আৰু সকলোৱে তেনে ধৰণে ভাবিলে কথাবোৰ ভাল আসলতে আমি যদি মানসিক আৰু শাৰীৰিক কথাটো অলপ আঁতৰত ৰাখি আমি যদি এগৰাকী সমাজৰ প্ৰতিষ্ঠিত মানুহ হিচাপে যদি আমি চাওঁ তেনেহ'লে আদালত বা আমাৰ ন্যায়ৰ ফালৰ পৰা নাৰী শক্তিক এক্সট্ৰাকৈ কিয় আপোনাৰ যিখিনি অধিকাৰ সেই অধিকাৰখিনি আমি কাঢ়িব লগা হয় সিহঁতৰ অধিকাৰখিনি সিহঁতৰ লগত কিয় নাথাকে নাৰী আৰু সেইটোৱে কৈছোঁ মই যে নাৰী আৰু পুৰুষ হিচাপে আগৰ পৰা যদি আমি একেবাৰে মহাভাৰতৰ দিনলৈ যদি আমি চাওঁ তেতিয়াহ'লে সীতাই অগ্নি পৰীক্ষা দিছিলে ৰামে কিন্তু অগ্নি পৰীক্ষা দিয়া নাছিলে সীতা গৈছিল লংকাত আছিল ৰাৱণে নিছিল ৰামেওতো বাহিৰত আছিল ৰামেওতো বনবাসতে আছিল গতিকে বিভিন্ন কথাবোৰ আগৰ পৰা এনেধৰণে চোৱা হয় যে সদায় যিকোনো এটা পৰীক্ষা বা যিকোনো এটা কথাৰ কাৰণে প্ৰমাণ নাৰীয়েহে দিব লাগে এই গোটেই বিষয়টোৱে অকণমান বিতৰ্ক নাৰী পুৰুষ বুলি মই নাভাবো যে দুটা সত্তা নাৰী আৰু পুৰুষ দুটা সত্তা প্ৰকৃতিয়ে তৈয়াৰ কৰিছে গতিকে দুইটাৰে অভিন্ন ক্ষমতা আছে ভিন্ন আৰু নাৰী য'ত শ্ৰেষ্ঠ তাত হয়তো পুৰুষ নহবও পাৰে পুৰুষ য'ত শ্ৰেষ্ঠ তাত হয়তো নাৰী নহবও পাৰে বা দুইটা দিশতে পুৰুষ নাৰী সমানে শ্ৰেষ্ঠ হ'ব পাৰে গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ বিতৰ্ক হোৱাটো অনুচিত আৰু আইন আদালতৰ কথাটো আমি যদি চাওঁ তেতিয়াহ'লে আগৰ যিটো ব্যৱস্থা আছিলে সেই ব্যৱস্থাত নাৰীক বেছিকৈ এইকাৰণে অধিকাৰ দিয়া হৈছিলে এতিয়া BNS বা ভাৰতীয় ন্যায় সংহিতাত এতিয়া সকলোবোৰ বিভিন্ন পৰিমাণে এতিয়া চালিজাৰি চোৱা এটা সময় আহিল আগৰ কথা অলপ বেলেগ আছিল এইকাৰণে বেলেগ আছিল যে নাৰী বহু ক্ষেত্ৰত নাৰীক বঞ্চনা কৰা হয় ঘৰৰ পৰা উলিয়াই দিয়া হয় বহু ক্ষেত্ৰত সহ্য কৰিয়েই নাৰী গৈ থাকে মাতটো তেওঁলোকে নকয় কথাবিলাক যে তেওঁলোকে কিমান সহ্য কৰে থানালৈ তেওঁলোক নাযায় এতিয়া বহুত খলনি হ'ল এতিয়া এনেকুৱাও হ'ল নাৰীয়ে কিন্তু এতিয়া সেই যিবোৰ ক্ষমতা সেই ক্ষমতালৈ তেওঁলোকে ফায়দা উঠায় কেতিয়াবা কি হয় নাৰীয়ে নিজৰ কামখিনি কোনোবা এগৰাকী পুৰুষক বিচাৰিছে বা কামটো কৰি দিয়াটো বিচাৰিছে নাই কৰা নিজৰ মতে নাই হোৱা তেতিয়া হয়তো মিছাকে এলিগেশ্যন মিছা অভিযোগো দিব পাৰে পুৰুষক গতিকে এতিয়া এই গোটেই বস্তুবোৰ ভাৰতীয় যি ন্যায় সংহিতা সেই ন্যায় সংহিতাই এই গোটেই বস্তুবোৰ এতিয়া অলপ আগতকৈ বহুতখিনি এটা ঠিক ঠাক কৰিছে এতিয়া নাৰীৰ যিমান অধিকাৰ আছে পুৰুষৰো এতিয়া সিমানেই অধিকাৰ আছে আইন আদালতৰ মজিয়াত কোনো এগৰাকী নাৰী হোৱাৰ
সেই যিটো মূল্য সেই মূল্য দি কোনো পুৰুষক হাৰাছমেণ্ট কৰিব নালাগে আৰু সকলোৱে জানে মই এগৰাকী ছোৱালী মই যেতিয়া কথা ক'ম যে মোক অমুকে এইটো কথা কৈছে অলপ কান্দি দিওঁ তেতিয়া এটা চিম্পেথি বা এটা হেৰি হয় গতিকে চিম্পেথি ল'ব নালাগে মই নাৰী মোৰ লগত ভুল হৈছে মই জুজ কৰিম আপুনি কিয় এনেধৰণে কৈছে চিম্পেথি লোৱাতকৈ কথাটো যুদ্ধ কৰাটো ভাল সমান্তৰালকৈ কিছু ক্ষেত্ৰত নাৰী বহুত আৱেগিকো হয় পুৰুষৰ সেইটো আকৌ নেচাৰে দিছে পুৰুষ অলপ ষ্ট্ৰং হয় নাৰী অলপ উইক হয় সেইটো সেইটো ইমোশ্যনেল সেইটো আমি দুখিলা সেইটো হৰমনেল বস্তু গোটেই বস্তুবোৰ গতিকে আমি নিজৰ ঠাইত সকলো ওকে আৰু সকলোৱে ভালকৈ থাকি কেৱল এটা দিন নহয় আৰু এটা কথা তোমাৰ এইটোতে মই কওঁ মোৰ ক'বলৈ মন গৈছে ময়ো এখন ঘৰৰ পৰা মোৰ দাদা আছিলে ঘৰত মই আছিলোঁ এনেকুৱা হয় সৰুতে মই নাই দেখা মোৰ ঘৰত মোৰ ডাঙৰ দাদাই আলহী আহিছে কাপ প্লেট লৈ আহি আলহীক চাহ দিয়া মই নাই দেখা সেই কামটো মোৰ আছিল বজাৰ কৰাটো মোৰ দাদাৰ কাম আছিল এই ভাগবোৰ ঘৰৰ পৰাই কৰি দিয়া হয় গতিকে এতিয়া ছোৱালীজনীও বজাৰ কৰিবলৈ যাব পাৰে ল'ৰাটোও চাহকাপ বনাব পাৰে একো ডাঙৰ কথা নহয় গতিকে সেই পৰ্যায়ত যেতিয়াই কথাবোৰ চলি থাকিব তেতিয়াই নাৰী দিৱসো এনেধৰণে উদযাপন কৰাটো একো বেয়া নহয় ভাল কথা এটা দিন কিন্তু প্ৰত্যেকটো দিনতেই নাৰীৰ আচলতে এই যি সন্মান এই সন্মান প্ৰতিজনেই কৰিব লাগে আচলতে নাৰী দিৱস বুলি আমি এইকাৰণেই উদযাপন কৰোঁ যে নাৰীৰ যেনেকুৱা ধৰক সমাজৰ কেতিয়াবা আমি নাৰীক অসন্মান যেনেকুৱা কাৰ্য আমি লিপ্ত দেখিবলৈ পাইছোঁ বৰ্তমান সময়তো দেখিবলৈ পায় বিভিন্ন ধৰণৰ আত্মহননৰ পৰা আৰম্ভ কৰি ধৰ্ষণলৈকে কিছুমান কাৰ্যকলাপ আমি দেখিবলৈ পাইছোঁ গতিকে তেনেকুৱা এটা সমাজৰ পৰা আমি যদি আঁতৰাব বিচাৰোঁ তেনেহ'লে এৱাৰনেছৰ দৰকাৰ আছে আৰু সেই এৱাৰনেছ যদি আমি বছৰত এদিন নহয় প্ৰতিদিনেই যদি আমি সেই এৱাৰনেছটো উপস্থাপন কৰোঁ বা আমি চৰ্চা কৰোঁ তেনেহ'লে হয়তো এই বিধিবিলাক আমাৰ সমাজৰ পৰা আঁতৰি যাব আপুনি কি ভাবে নিশ্চয় মই আকৌ এবাৰ কওঁ বেটি বচাও বেটি পঢ়াও নহয় বেটা বচাও বেটা পঢ়াও প্ৰতিগৰাকী ল'ৰা সন্তানক যদি নাৰীক সন্মান কৰিবলৈ শিকোৱা হয় তেতিয়া নাৰীক আৰু বচাবলৈ নাৰীক আৰু সুৰক্ষিত কৰাৰ কোনো প্ৰয়োজন নাই প্ৰকৃতাৰ্থত ল'ৰা সন্তানক বা ল'ৰাক যদি শিকোৱা হয় নাৰীক সন্মান কৰিবলৈ তেতিয়াহ'লে কিন্তু সমাজখন আৰু সুন্দৰ হয় কিন্তু এইটো বিতৰ্ক হ'ব নালাগে যে পুৰুষে সন্মান নকৰে প্ৰত্যেক তেনেকুৱা নহয় কিছু ক্ষেত্ৰত থাকে আচলতে সঁচা কথা এইটো যে অকল আমি কওঁ যে ছোৱালীক শিক্ষিত কৰিব লাগে আচ্ছা ঠিক আছে বাৰু মানি ল'লোঁ ছোৱালীক শিক্ষিত কৰিলোঁ আমি কিন্তু ল'ৰাকো যদি আমি তাৰ সমানে শিক্ষিত আৰু যদি মনত আমি সেই ভাৱটো যদি আনি দিওঁ যে নাৰীক আমি সন্মান কৰিব লাগিব আৰু আমি আগুৱাই লৈ যোৱাত সহায় কৰিব লাগিব তেতিয়াহ'লে এনেকুৱা কুকীৰ্তি আমি কেতিয়াবলৈ দেখিবলৈ নাপাম গতিকে এই হিচাপতে আমি বহুখিনি কথাই পাতিলোঁ আপোনাক ধন্যবাদ জনাইছোঁ আৰু সমগ্ৰ দেশৰ লগতে বিশ্বৰ সমূহ নাৰীক আমি আজিৰ এই দিনটো স্মৰণ কৰিছোঁ সকলোৱে সুখত থাকক শান্তিত থাকক ধন্যবাদ